শ্বিলঙত যে ঘটনাটো ঘটিছে আপোনালোকে গম পাইছে, বেছিদিন হোৱা নাই। তো বহুতে মোক সুধি আছে যে শ্বিলঙৰ পৰিস্থিতি এতিয়া কেনেকুৱা, যিহেতু মই গৈ আহিলোঁ আৰু মই কৈ আছোঁ কেনেকৈ কি হ'ল। আৰু লাকিলি মই সময়ত ঘৰ আহি পালোঁ। মই শ্বিলঙত গৈছিলোঁ 18 আগষ্টত, মানে মঙলবাৰে। বুধবাৰে আহি পাইছিলোঁ। বুধবাৰে 4-5টাৰ ভিতৰত মই যোৰাবাট পাইছিলোঁ। তাৰপিছত কি হ'ল, আহি পাই মই ৰাতি এনেকৈ মোবাইল চাই আছিলোঁ, ভিডিঅ' এডিট কৰি আছিলোঁ, এবাৰ ফেচবুকটো খুচৰি চালোঁ। তাৰপিছত গম পালোঁ যে KSU নামৰ ছাত্ৰ সংগঠন শ্বিলঙৰ এটাই সেই কৰিছে, যিবোৰ অসমৰ পৰা পৰ্যটক গৈছে সেইবোৰৰ গাড়ীবোৰ ভাঙিছে, লগতে স্কুটি আৰোহীবোৰক কোবাইছে। তো আমি যিহেতু স্কুটি লৈ দুজনে গৈছিলোঁ, বহুতে এতিয়া মানে মোক মেছেজ দিও আছে, লগতে ইউটিউবতো কমেণ্ট আহিছে এতিয়া পৰিস্থিতি কি। মই সেইকাৰণে ভিডিঅ'টো বনালোঁ যে মই লাকিলি বুধবাৰে 19 তাৰিখে বুধবাৰে মই 4-5টাৰ ভিতৰত যোৰাবাট পাই মই ঘৰ পাই গৈছিলোঁ ৰাতি মানে। তাৰপিছত আহি মই যেতিয়া চালোঁ নিউজটো পালোঁ যে তেনেকুৱা হৈ আছে। থেংক গড যে কি সেই পৰিস্থিতিত সন্মুখীন হৈ মই খুচি থাকিব লগা নহ'ল। মেঘালয়খন যিহেতু অসমৰ ওচৰৰে এখন ৰাজ্য আৰু মানে কি আৰু বহুত ভাল লগা নেচাৰেল পাহাৰীয়া ঠাই, যিখন ঠাইৰ যিবোৰ ভিউ আছে, যিবোৰ মানে চাব লগা ঠাই আছে, সেইবোৰ আমাৰ অসমৰ ইউটিউবাৰে গৈ, বাহিৰৰ ইউটিউবাৰে গৈ বা মানে বহুতখিনি ফেমাছ হৈ গ'ল, মানুহে এতিয়া যায়। লগতে পৰ্যটক বিভাগটো এতিয়া বহুতখিনি উন্নত হৈ গৈছে মেঘালয়ৰ প্ৰমোচনৰ দ্বাৰা, মানে অসমৰ প্ৰমোচন লগতে বাহিৰৰ প্ৰমোচনৰ দ্বাৰা। কিন্তু কি ক্ষেত্ৰত মানে চব মানুহ একে নহয় বাৰু, কিছুমান মানুহ মানে চব ঠাইতে ভাল বেয়া মানুহ থাকে। কিন্তু এনেকুৱা এটা কৰাৰ আগত ভাবিব লাগিছিল, যিহেতু শ্বিলঙৰ বা শ্বিলং মেঘালয়ৰ পৰ্যটক স্থলীখন আমাৰ অসমৰ ইউটিউবাৰে লগতে অসমৰ মানুহে গৈ থাকে, পৰ্যটন বিভাগটো আগুৱাই নিয়াত সহায় কৰিছে। লগতে বাহিৰৰ মানুহখিনিও আমাৰ অসমৰ মানুহ ভিডিঅ' চাই বা মানে অসমৰে বিশেষকৈ ভিডিঅ' চাই বা পপুলাৰিটি পোৱাৰ লগে লগে বাহিৰৰ মানুহখিনিও আহে। কিন্তু এনেকুৱা এটা পৰিস্থিতি হোৱাৰ লগে লগে কি হৈছে, এতিয়া বাহিৰৰ নিউজবোৰেও মানে নিউজ কৰিছে, লগতে অসমতো কৰিছে। এতিয়া দেখাৰ লগে লগে কি হ'ব, মানে মেঘালয়ৰে পৰ্যটন বিভাগটো অলপ ডাউন হৈ যাব। কিন্তু এনেকুৱা এটা বিষয় হ'ব নালাগিছিল, যিহেতু আপোনালোকক মানে মেঘালয় ঠাইখিনি ভাল পায়, ঠাইখিনি ভাল পালে মানুহখিনিও ভাল পায়। লগতে মই গৈ আহিলোঁ, মই যিমান মানে গোটেইখিনি ভালে পালোঁ, মানে মানুহখিনিৰ বিহেভিয়াৰৰ পৰা আদি কৰি যিখিনি মানে থাকে ন, মানুহৰ দোকানত কিবা এটা সুধিলে গোটেইখিনি ভালে পালোঁ। কিন্তু এনেকুৱা এটা যে হ'ব মই ভবাই নাছিলোঁ। ভাল বেয়া সকলোতে থাকে, মানে এখন ঠাইত ভাল মানুহ থাকে, বেয়া মানুহ থাকে। মানে এনেকুৱা হয় যে কি বেয়া মানুহখিনি মানে কথা ভাবি আমি ভাল মানুহখিনিক বেয়া বুলিও ক'ব নোৱাৰোঁ, বা মানে কথাটো সেনেকুৱা হৈছে চব ঠাইতে। কিন্তু এইটো কেছ যে হৈ গ'ল, এতিয়া মানে কেনেকুৱা হৈছে, এটা শত্ৰুতা টাইপ হৈ গ'ল, যাৰ বাবে কি হয়, বেয়া মানুহখিনিৰ কাৰণে ভাল মানুহখিনিও এতিয়া বিপদত পৰিব লগা হয়। এতিয়া কি হৈছে, মানে যোৰাবাটৰ পৰা গাড়ীবোৰ আহিব দিয়া নাই, অভিয়াছলি নিদিয়ে, কাৰণ এটা ক্ষোভ থাকেই ন, মানে অসমৰ মানুহৰ, বা মই অসমৰ হিচাপত মোৰো এটা ক্ষোভ থাকে, কিয় মানুহখিনি কেনেকুৱা হয়, কিয় অত্যাচাৰ কৰিলে। কাৰণ কিবা এটা ভাল দেখি পিনেহে গৈছিল, মানে পৰ্যটন বিভাগটো মানে কি আৰু আপোনালোকৰ ভালৰ কাৰণে গৈছিল, পিছত যায় কি কৰিলে। তো মানে কি এটা শত্ৰুতা হৈ গ'ল ৰাজ্য দুখনৰ। তো শেষত এটাই ক'ম যে এনেকুৱা দিন আৰু এনেকুৱা নহওক, মানুহৰ চিন্তাবোৰ অলপ আপডেট কৰক, যে এখন ৰাজ্যৰ লগত এখন ৰাজ্য মানে ৰিলেটেড হৈ থাকে, মানে ফাইনেন্সিয়েলি, ইম'চনেলি, চব ফালৰ পৰা মানে এটা মানে ইকনমিকেলি সেই হৈ থাকে, কানেকশ্যন হৈ থাকে। তো এনেকুৱা যেন নকৰে। মানে কি হয়, পিছত যাই পেলাই শত্ৰুতা হোৱাৰ লগে লগে আমি যিহেতু একো কৰা নাই, অসমৰ মানুহে যিহেতু একো কৰা নাই, আপোনালোকৰে মানে মেঘালয়ত মানুহখিনিৰে বেছি সেই হ'ব। তো এনেকুৱা দিন নহওক, লগে লগে মানে যিখিনি পৰিস্থিতি হৈ গ'ল সেইখিনি যে ঠিক হৈ যায়, সেইটোৱে বিচাৰোঁ।